কি কৰোঁ যে ডাঙৰ ডাঙৰ ধনী ব্যক্তিবিলাকক যিমান আদৰ সন্মান কৰোঁ, সাধাৰণ মানুহজনক, সাধাৰণ খেতিয়কজনক সিমান আদৰ সন্মান নকৰোঁ। মেট্ৰিকত স্নান কৰা বিদেশত পঢ়ি থকা ল'ৰাজনক যিমান মৰম কৰোঁ, যিমান আদৰ সাদৰ কৰোঁ, সাধাৰণ ৰিজাল্ট কৰা ল'ৰাজনক সিমান আদৰ সাদৰ নকৰোঁ। কিন্তু বাপসকল, মাতৃসকল, আপুনি আহি থাকোঁতে ৰাস্তাত আপোনাৰ গাড়ীখন বেয়া হ'ল। তেতিয়া সেই গাড়ীখন কোনে ঠেলি দিবলৈ আহিব? এই গাঁৱৰ সাধাৰণ মানুহজনে, সাধাৰণ খেতিয়কজনে, সাধাৰণ ৰিজাল্ট কৰা ল'ৰাজনেই আপোনাৰ গাড়ীখন ঠেলি দিব লাগিব। ধনী ব্যক্তিজনে, মেট্ৰিকত ষ্টেণ্ড কৰা বিদেশত পঢ়ি থকা ল'ৰাজনে আপোনাৰ গাড়ী ঠেলিবলৈ কেতিয়াও নাহে। আপুনি যিমানেই ধনী নহওক, আপোনাৰ যিমানেই টকা পইচা নাথাকক, এদিন আপোনাৰ অন্তিম দিন আহিবই। সেই অন্তিম দিনটোত আপোনাৰ সৎকাৰৰ বাবে সেই বাঁহকেইডাল, সেই খৰিকেইডাল কাটি দিবলৈ গাঁৱৰ সাধাৰণ মানুহজনে, সাধাৰণ খেতিয়কজনে, সাধাৰণ ৰিজাল্ট কৰা ল'ৰাজনেই আহিব। ডাঙৰ ডাঙৰ ধনী ব্যক্তিজনে, মেট্ৰিকত ষ্টেণ্ড কৰা বিদেশত পঢ়ি থকা ল'ৰাজনে, উচ্চ শিক্ষিত ল'ৰাজনে আপোনাৰ বাৰীত সোমাই মহৰ কামোৰ খাই সেই বাঁহকেইডাল কাটি দিবলৈ কেতিয়াও নাহে। গতিকে আমি সকলোকে সমানে মৰ্যাদা দিয়াটো উচিত। আৰু এইখিনি কথা উপলব্ধি কৰাই দিবৰ কাৰণে শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী হৈও সাধাৰণ গোপীসকলৰ লগত আনন্দ কৰিছিল। এইখিনি কথা উপলব্ধি কৰাই দিবৰ কাৰণে গীতা ভাগৱতৰ সৃষ্টি কৰিছিল। গীতাৰ প্ৰথম শ্লোকটোৱে হৈছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতায়ে উৎসৱঃ মামেক পাণ্ডৱচৈব কিম কুৰ্বত সঞ্জয়। হে সঞ্জয়, এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত মোৰ পুত্ৰসকল আৰু পাণ্ডুৰ পুত্ৰসকলে কেনেকৈ কিদৰে যুদ্ধৰ বাবে সমবেত হৈছে। বাপসকল, মাতৃসকল, আমি য'ত কৰ্ম কৰি আছোঁ, এইখনে হৈছে আমাৰ কাৰণে এখন ক্ষেত্ৰ। ঘৰখনৰ কথা ভাবিলে ঘৰখনেই আমাৰ কাৰণে এখন ক্ষেত্ৰ, অসমৰ কথা ভাবিলে অসমখনেই আমাৰ কাৰণে এখন ক্ষেত্ৰ, ভাৰতবৰ্ষৰ কথা ভাবিলে ভাৰতবৰ্ষখনেই আমাৰ কাৰণে এখন ক্ষেত্ৰ, আৰু যদি পৃথিৱীৰ কথা ভবা হয় তেতিয়াহ'লে গোটেই পৃথিৱীখনেই আমাৰ কাৰণে এখন ক্ষেত্ৰ। এতিয়া এই ক্ষেত্ৰখনক আমি ধৰ্মক্ষেত্ৰ বনাম নে কুৰুক্ষেত্ৰ বনাম? এই ক্ষেত্ৰখনত আমি নিজকে পাণ্ডৱৰ লেখীয়াকৈ উপস্থাপন কৰিম নে কৌৰৱৰ লেখীয়াকৈ উপস্থাপন কৰিম? কীৰ্তন, দশম, নাট, ভাওনা, বৰগীত, বিভিন্ন ধৰণৰ শিল্পকলা আদিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এনেধৰণৰ শিক্ষা, এনেধৰণৰ নীতি আদৰ্শ, এনেধৰণৰ সংস্কাৰ দি গ'ল, যি শিক্ষা, যি নীতি আদৰ্শ, যি সংস্কাৰে আমাৰ ক্ষেত্ৰখনক ধৰ্মক্ষেত্ৰত পৰিণত কৰিব পাৰে। যি শিক্ষা, যি নীতি আদৰ্শ, যি সংস্কাৰে আমাক পাণ্ডৱৰ লেখীয়াকৈ উপস্থাপন হোৱাৰ পথটো দেখুৱাই দিব পাৰে। আৰু তাৰ কাৰণে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে গাইছিল কীৰ্তন, আৰু তাৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গাইছিল কীৰ্তন দশম নাম ঘোষা হোক আমাৰ সৌৰ্য হোক।